বোৱাৰী শুনাচোন, তোমাৰ যদি কিবা অসুবিধা হয় মোক তুমি নিশ্চিন্তভাৱে ক'ব পাৰা দেই। মোকো তুমি তোমাৰ নিজৰ মা বুলিয়ে ভাবিবা। আমিওতো তোমাক নিজৰ যি বুলিয়ে ভাবোঁ, বোৱাৰী নহয়। তোমাৰ যি মন যায় তাকে কৰিব পাৰা, আমি তোমাক কোনো কথাতেই বাধা নিদিওঁ কেতিয়াও। তেনেহ'লে মা, মই মেখেলা চাদৰ বাদ দি বেলেগ ড্ৰেছ পিন্ধিব পাৰোঁনে? মানে আপুনি কোৱাৰ কাৰণেহে কৈছিলোঁ দেই। মোৰ মেখেলা চাদৰত বৰ অশান্তি লাগে কাম কৰি। আৰু জানেনে মা, আজি মই মোৰ কাৰণে বহুত মডাৰ্ণ ড্ৰেছ আনিছোঁ পিন্ধিবলৈ। মই চিন্তাই কৰি আছিলোঁ এইবোৰ কিনিনো ক'ত পিন্ধিম বুলি। পিছে এতিয়া ভালেই হ'ল দিয়ক, মই ঘৰতেই পিন্ধিব পাৰিম। হ'বনে মা? আৰু এটা কথা মা, মই আৰু অনিল ফুৰিবলৈ যাম, আপোনালোকক ক'বলৈকে পাহৰিছিলোঁ। ঠিক আছে, যোৱা দুয়োটাই ফূৰ্তি কৰাগে। এতিয়াতো তোমালোকৰ ফূৰ্তি কৰাই দিন নহয় জানো? ঠিক আছে মা, মই এতিয়া কাপোৰ পেকিং কৰোঁগৈ। শুনিছা হয়, এই আমাৰ অনিলহঁত ক'লৈ গৈছে অ'? মোক একো নক'লে যে তাহাঁত দুইটাই? ফুৰিবলৈ গৈছে অ' দুয়োটাই। ভালেই হৈছে দিয়ক, আমাৰ অনিলে এতিয়া কামৰ পৰা আজৰি পাইছে পাখি অহাৰ পৰা, নহ'লেতো কেৱল কাম কাম আৰু কাম। এতিয়া বোৱাৰী অহাৰ পৰা সি কমচে কম মন খুলি হাঁহিব পাৰিছে, নহ'লেতো তাৰ টেনশ্যন শেষেই নহয় অফিচৰ। এৰা, ঠিক কথা কৈছা তুমি। আমাৰ ল'ৰা আৰু বোৱাৰী ভালকৈ থাকিলেই হ'ল আৰু তাতকৈ বেছি আমাক একো নালাগে। ঈশ্বৰে কৃপা কৰক তাহাঁত দুইটাক। বাৰু চাহ একাপ দিয়া, বৰ পিয়াহ লাগিছে। আনিছোঁ। মইতো মনত ভাবিয়ে থৈছোঁ বহুত এনজয় কৰিম, শ্বপিং কৰিম, মজা লাগিব। পিছে যদি অনিলে বেয়া পায় টকা খৰচ বেছি কৰিছোঁ বুলি, ক'বওতো নোৱাৰি। ইয়াত একো নক'লেও ঘৰত যদি গৈ মোক গালি দিয়ে। পাখি, তোমাক যদি কিবা দৰকাৰ হৈছে মোক কৈ দিবা, মই আনি দিম। নহ'লে মোৰ ক্ৰেডিট কাৰ্ডখন লৈ লোৱা, তোমাৰ ইচ্ছাৰে শ্বপিং কৰি ল'ব পাৰিবা। মানে মই কেতিয়াও ছোৱালীক একো বস্তু গিফ্ট কৰি পোৱা নাই যে, আৰু না কেতিয়াবা ফুৰাই পাইছোঁ। চ' মোৰ এইটো বিষয়ত একো আইডিয়া নাই, তুমি নিজেই কৈ দিবা, ঠিক আছে? এনেও তোমাৰ গোটেই টকাবোৰততো মোৰো অধিকাৰ আছে নহয় জানো? তোমাৰেইতো সকলোবোৰ। অনিল শুনাচোন, মই মুভি চাবলৈ যাম বুলি ভাবিছিলোঁ। আজি তুমি প্লিজ ঘৰলৈ সোনকালে আহি যাবা না। জান, মই আজি সোনকালে আহিব নোৱাৰিম নহয়, বহুত ইম্পৰ্টেণ্ট মিটিং এখন আছে। মই তোমাৰ লগত বেলেগ এদিন যাম, আজি কিন্তু যাব নোৱাৰোঁ দেই। তুমি অকলেই গুচি যোৱা, নহ'লে তোমাৰ কোনোবা বান্ধৱীৰ লগত গুচি যোৱা। তুমি ক'লেই হ'লনে? তেনেকুৱা একো নহয় জানা, মোৰ সকলো বান্ধৱীয়ে নিজৰ নিজৰ হাজবেণ্ডৰ লগত মুভি চাবলৈ যায়। আৰু বিয়াৰ পিছতনো কোনে নিজৰ ফ্ৰেণ্ডৰ লগত ঘূৰে? যিমান যি হ'লেও আমি নতুনকৈ বিয়া হৈছোঁ যেতিয়া নিজৰ হাজবেণ্ডৰ লগতেই যাব মন যাব ন মোৰ লগতনো কোন যাব কোৱাচোন? মই সেইবোৰ একো নাজানো, তুমি আজি সোনকালে আহিবই লাগিব, বুজিলা? মই নোৱাৰোঁ আহিব আজি, প্লিজ বুজি পোৱাচোন অলপমান। মই এটা কাম কৰিম দিয়া, মোৰ কোনোবা এমপ্লয় এজনক তোমাৰ লগত পঠাই দিম, হ'বনে মুভি চাবলৈ? তুমি তাৰ লগতেই গুচি যাবা, ঠিক আছে? ঠিক আছে, পঠাই দিবা, মই ৰেডি হৈ লওঁ তেনেহ'লে। হে ভগৱান, অনিলৰ এমপ্লয়ীজন যাতে স্মাৰ্ট আৰু হেণ্ডচাম হয়, এইটোৰ নিচিনা অকৰা নহ'লেই হ'ল আৰু। কি হ'ল, আজি তুমি মোক অফিচলৈ যাব নিদিওঁ বুলি ভাবিছা নেকি? আঁতৰি দিয়া আকৌ, মই অফিচলৈ যাবলৈ দেৰি হৈছে নহয়। যোৱা, কিন্তু তোমাৰ এমপ্লয়ীজনক সোনকালে পঠাই দিবা দেই। ঠিক আছে। এতিয়াহে মজা লাগিব। বিবেক, তুমি আজি তোমাৰ বৌক মুভি চাবলৈ লৈ যাবাচোন। তুমিতো জানাই মোৰ ওচৰত সময় নাই, ইম্পৰ্টেণ্ট মিটিং এখন আছে আজি। আৰু গাড়ীৰ চাবিটো তুমি ছিকিউৰিটিৰ পৰা লৈ ল'বা। অ'কে ছাৰ, মই লৈ যাম বাৰু বৌক। বৌ, আপুনি গাড়ীৰ পাছফালে বহি লওক, মই মানে মুভি টিকেটটো লগতে লৈয়ে লৈছোঁ। বিবেক, মোক তুমি বৌ বুলি নামাতিবা প্লিজ। আৰু এটা কথা বিবেক, মই গাড়ীৰ আগফালে বহি যাম, পাছফালে বহিবলৈ মোৰ পচন্দ নালাগে, বুজি পালানে ভালকৈ? বুজি পাইছোঁ মেডাম। গুড। হে ভগৱান, যদি কিবা গণ্ডগোল হৈ যায় মোৰতো চাকৰি গ'ল আৰু আজি। এই পাখি মেডাম অলপমান গণ্ডগোলীয়া যেন পাইছোঁ, বাচি থাকিব লাগিব মই এইজনীৰ পৰা। মোৰ ইজ্জতৰ কথা আছে পাই। হেল্ল', কি ভাবি আছা বিবেক? দৰ্জা খোলা আকৌ গাড়ীৰ। চৰি মেম, চৰি।
এইচব কি যে মানুহ দি পঠিয়াই নহয়, নিজৰ নিচিনাই অকৰাই দি পঠিয়ালে মানে। এইটোৰ লগত যদি মই ডেটিং মাৰিবলৈ যাওঁ কি হ'ব ঠিক নাই, তথাপিতো অলপমান ট্ৰাই কৰি চাবলৈতো পাৰোঁ। বিবেক, তুমি জানানে তোমাৰ ছাৰৰ ওচৰত মোৰ কাৰণে অলপমানো সময় নাই। তুমিয়ে কোৱাচোন, মই কি দেখিবলৈ বেয়া নেকি হা, যে মোক তেওঁ টাইম দিব নোৱাৰে? নে তোমাৰ ছাৰৰ বেলেগৰ লগত এফেয়াৰ চলি আছে? বৌ মানে মেডাম তেনেকুৱা একো নাই। আৰু আপুনি মোৰ হাতখনে ৰখচোন, মানে কেনেবাকৈ যদি ছাৰৰ মাক দেউতাকে দেখিবলৈ হয় বৰ বেয়া কথা হ'ব। বিবেক, তুমি বৰ ভয়াতুৰ পাই, সেইবোৰ তুমি চিন্তা কৰিব নালাগে। মা দেউতা শুই আছে চাগে, আৰু তেওঁলোকে মোক চকু মুদি বিশ্বাস কৰে। হ'লেও আৰু মেডাম এইবোৰ বেয়া কথা, আপুনি মোৰ হাতখন সোনকালে এৰক। মই কিন্তু তেনেকুৱা টাইপৰ ল'ৰা নহয় আকৌ দেই। তেনেহ'লে কেনেকুৱা টাইপৰ ল'ৰা মোক তুমি অলপ জনাবা নেকি? মোক তোমাৰ নিচিনা টল এণ্ড হেণ্ডচাম ল'ৰা লাগিছিলে জানানে, বাট কি কৰিবা, মোৰ এই কপাল বেয়া, তোমাৰ ছাৰৰ পাল্লাত পৰি গ'লোঁ। মোক তোমাৰ ছাৰক মুঠেই ভাল নালাগে। তেনেহ'লে আপুনি ছাৰৰ লগত কিয় বেয়া হ'ল মেডাম? বিবেক, মোক মেডাম মেডাম বুলি ক'বলৈ বাদ দিয়া, মোক তুমি পাখি বুলি ক'বা, অ'কে? ঠিক আছে পাখি। তোমাৰ ছাৰৰ লগত মই কেৱল টকাৰ কাৰণে বিয়া হৈছোঁ, কাৰণ মই ইয়াত সকলোখিনি এনজয় কৰিব পাৰিম, বুজিছা, যিখিনি মই ঘৰত নাপালোঁ। চ' আৰ ইউ ৰেডি বিবেক? ব'লা যাওঁ এতিয়া। অঁ পাখি, মুভিৰ টাইমো হৈছে নহয়। দেখিলেনে বন্ধুসকল, মই আহি ক'ত ফচিলোঁ, এতিয়া ওলাবও নোৱাৰোঁ, সোমাবও নোৱাৰোঁ। মোৰ বৰ বেয়া গতি হৈছে মানে। আপোনালোকে জনাবচোন কমেণ্ট বক্সত যে মই কি কৰা উচিত এতিয়া। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আমাৰ ধামাকা ভিডিঅ' চাবলৈ সোনকালে ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব।